27 জানুৱাৰী 2020 চনত যেটো দেখা গৈছিল যে বিটিআৰ চুক্তি যেটো বৰ শান্তি চুক্তি বুলি কোৱা হৈছিল এই শান্তি চুক্তি হৈ যোৱাৰ পিছতো যে সকলোৱে আমি দাবী কৰিছিল যে বৰভূমিত শান্তি যেটো ঘূৰি আহা বুলি সকলোৱে দাবী কৰিছিল কিন্তু এই বিটিসি চুক্তি বিটিআৰ চুক্তি সাক্ষৰ হোৱাৰ পিছত যেটো এনএলএফবি সশস্ত্ৰ সংগঠন জন্ম লাভ কৰিছিল এই এনএলএফবি সশস্ত্ৰ সংগঠন মূল সুতিত ঘূৰি অহাৰ পিছত দুই মাহৰ পিছতে দেখা গৈছে 15 তাৰিখে আকৌ পুনৰ বৰভূমিত ইউএলবি ইউনাইটেড লিবাৰেশ্যন বড়োলেণ্ড নামৰ এটা সশস্ত্ৰ সংগঠন জন্ম লাভ কৰা বুলি ইতিমধ্যে সংবাদ মাধ্যমত বা সামাজিক মাধ্যমত যেটো টোলপাৰ লগাই দিছে আমি এই সন্দৰ্ভত আমি সকলোৱে যে বিটিআৰৰ যে মুৰব্বী তথা নাগৰিকসকলৰ মুখৰ পৰা কিছু আমি প্ৰতিক্ৰিয়া ল'বলৈ মানে যত্ন কৰিম প্ৰয়াস কৰিম তেওঁলোকৰ মুখৰ কি কয় মুখৰ পৰা প্ৰতিক্ৰিয়া ল'বৰ চেষ্টা কৰিম তাতে কি ক'ব যেটো দেখা গৈছে আকৌ সামাজিক মাধ্যমত এটা প্ৰকাশিত হৈছে যে ইউএলবি নামৰ সশস্ত্ৰ সংগঠন জন্ম লাভ কৰিছে হয় এটো এটা হাসাকে অহবনীয় লক্ষণ যোৱা কিছুদিন আগতে আমি যেটো পাইছিলো যে ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বিটিসি চৰকাৰে মিলি বিটিআৰ চুক্তি কৰিছিল আৰু সেই বিটিআৰ চুক্তিত আমি গম পাইছিলো যে সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ এটা চুক্তি আৰু সেইমতে আজি বিটিআৰ চুক্তি হল বিটিআৰ নতুন চৰকাৰ এখন গঠন হল আৰু তাৰ পিছত এটা উগ্ৰপন্থী সংগঠনৰ দল ইউএনএলএফবি বুলি থাকি গল হিও মূল হুটিলৈ আহিলে আৰু আমি খুব আশাবাদী আছিলো আমাৰ বিটিসি বড়োলেণ্ডৰ ৰাইজে আমি খুব আশাবাদী আছিলো যে আমাৰ বিটিসিত আৰু কোনো ধৰণৰ সন্ত্ৰাসবাদ নাই তো যোৱা আজি দুই এদিনৰ পৰা যেটো গম আমি পালো যে নতুনকৈ এটা সংগঠন আকৌ বৰভূমিত জন্ম মানে ভূমিষ্ঠ হল যদি সঁচাকৈ এই কথাটো হয় তেতিয়াহ'লে এটো এটা সঁচাকৈ দুৰ্ভাগ্যজনক আৰু আমাৰ কাৰণে খুব অশোভনীয় লক্ষ্য আৰু চৰকাৰক মই এটোৱে অনুৰোধ জনাম যে চৰকাৰে সঁচাকৈ অসমবাসী বিটিসিবাসী বা সমগ্ৰ অঞ্চলৰ জনসাধাৰণৰ ওপৰত এটা নিৰীক্ষণ দিয়ক বা ভালকৈ গুৰুত্ব দিয়ক যে আজি কিহৰ কাৰণে এইবোৰ হ'বলৈ ওলাইছে আজি চাওক চৰকাৰখন গঠন হোৱাৰ পিছত আজি যি ধৰণৰ ব্যৱস্থা সামাজিক সিস্টেমত চলিব লাগিছিল সেই ধৰণৰ ব্যৱস্থাটো আমি পোৱা নাই আজি মূল্যবৃদ্ধি এই মূল্যবৃদ্ধিয়ে যথেষ্ট জনসাধাৰণক আজি কঙা কৰি ফেলাইছে আজি কৰ্মসংস্থাপন নোহোৱা হৈছে আজি মানুহৰ হাতত টকা পইচা নোহোৱা হৈছে যদি এই ধৰণে যদি চৰকাৰখনে যদি এনেকৈ গতি কৰি থাকে তেতিয়াহ'লে অসমৰ বহু যুৱক যুৱতীয়ে আজি বিপথে পৰিচালিত হোৱাৰ কাৰণে বাধ্য হ'ব বুলি মই অনুভৱ কৰিছোঁ কাৰণ যে আজি যদি মোৰ 2 টকা ইনকাম নাই মই সৎপথেৰে যদি মই কামাব নোৱাৰোঁ তেতিয়াহ'লে মই অসৎ পথৰ ব্যৱস্থাটো ল'বই লাগিব কাৰণ মোৰ সংসাৰ আছে ঘৰ আছে চলিব লাগিব মোৰ ল'ৰা ছোৱালীক খুৱাব লাগিব গতিকে চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিয়ক সোনকালে আৰু যদি এই ধৰণৰ উগ্ৰপন্থী দল ভূমিষ্ঠ হোৱাটো সঁচা কথা তেতিয়াহ'লে ইয়াৰ ওপৰত অতি সোনকালে বিহিত ব্যৱস্থা লৈ অসমৰ জনসাধাৰণক সুখ শান্তিত থকাৰ কাৰণে এটা ব্যৱস্থা বাতাবৰণ ক্ৰিয়েট কৰি দিব লাগে যদি সঁচাকৈ হৈছে এটো সঁচাকৈ আমাৰ কাৰণে খুব অশোভনীয় লক্ষণ ইতিমধ্যে তেওঁৰ যেটো নতুনকৈ জন্ম লাভ কৰা সশস্ত্ৰ সংগঠনৰ নেতা এগৰাকীয়ে চৰকাৰলৈ যেটো সকিয়নি প্ৰদান কৰিছে যেটো বিটিআৰ চুক্তি স্বাক্ষৰকাৰী যে এনডিএফবিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডিআৰ নাপলা তেওঁ বৰ্তমান কাৰামুক্ত হোৱা নাই কাৰাবন্দী হৈ আছে তেওঁৰ লগতে যে কেইজনমান মানে শীৰ্ষ নেতাসকলক কাৰাবন্দীৰ পৰা কাৰামুক্ত হোৱাৰ দাবী উত্থাপন কৰি তেওঁলোকে যদিহে চৰকাৰে যদি কাৰামুক্ত যদি নকৰে তেন্তে অক্টোবৰত গোটেই অসম তথা বিটিআৰত বম ব্লাষ্ট কৰাৰ এটা হুংকাৰ প্ৰদান কৰিছে এয়া নিশ্চয় যদি হয় এনেকৈ অশুভ ঘটনা যদি সংঘটিত হয় কিমান ক্ষতি হ'ব পাৰে এইটো চাওক অসমৰ বৃহৎ এটা ক্ষতি হ'ব লগতে চৰকাৰৰ ক্ষতি হ'ব গতিকে এই কথাটোৰ ওপৰত ভিত্তি কৰি চৰকাৰে ইমিডিয়েট এটা শান্তিৰ আলোচনাৰ বাতাবৰণ ক্ৰিয়েট কৰিব লাগে আৰু এই ধৰণৰ যিবিলাক ধমকি আহিছে এইবিলাকক নিৰ্মূল কৰাৰ কাৰণে আলোচনাৰ মাধ্যমত আগৰ যিবিলাক সমস্যা সমাধান কৰিছে আলোচনাৰ মাধ্যমত এই বৰ্তমান হোৱা ঘটনাবিলাকক সমস্যা আলোচনাৰ মাধ্যমত সমাধান কৰক এইটোৱে মই চৰকাৰলৈ আহ্বান জনাইছোঁ ধন্যবাদ এয়া আছিল যে আমাৰ যে কোকৰাঝাৰ অঞ্চলৰে এগৰাকী জ্যেষ্ঠ নাগৰিক তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে যে
যি নতুনকৈ যিটো সশস্ত্ৰ সংগঠনৰ জন্ম লাভ কৰিছে এই সংগঠন কিহৰ কাৰণে জন্ম লাভ কৰিছে ইয়াক চৰকাৰে অতি শীঘ্ৰে তেওঁলোকৰ সৈতে আলোচনাত মাধ্যমত আনি তেওঁলোকৰ মূলসুঁতি অনাৰ ব্যৱস্থা কৰিব লাগে আৰু BTR যিটো বৰ্তমান শান্তি যিটো বাতাবৰণ বিৰাজ কৰিছে সকলোৱে দাবী কৰিছে এই শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত কাম কৰিব লাগে বা পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলি ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে।